নাৰী বিদ্বেষী তথা অপমানজনক মন্তব্যৰ বাবে সমালোচনাৰ সন্মুখীন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম য়াসমিনে আপোনালোকক স্বাগতম জনাইছোঁ। কংগ্ৰেছৰ শাসনকালত মহিলা প্ৰাৰ্থীৰ চৰকাৰী চাকৰি লাভৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে তীব্ৰ প্ৰতিবাদ জাৰি কৰিছে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছে। তেওঁলোকৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ মন্তব্য লজ্জাজনক, দায়িত্বহীন আৰু গভীৰভাৱে নাৰী বিদ্বেষী। মহিলা কংগ্ৰেছৰ মতে এই মন্তব্যে দেশজুৰি লাখ লাখ কঠোৰ পৰিশ্ৰমী মহিলা চাকৰি আকাংক্ষীৰ স্বাভিমানক ক্ষুণ্ণ কৰিছে আৰু নিযুক্তি ব্যৱস্থাৰ বিশ্বাসযোগ্যতাক প্ৰশ্নৰ সন্মুখীন কৰিছে। মহিলা কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ পৰা ৰাজহুৱাকৈ ক্ষমা খুজি লোৱাৰ দাবী জনাইছে। লগতে বিজেপিৰ মহিলাৰ প্ৰতি দৃষ্টিভংগী স্পষ্ট কৰিবলৈ প্ৰধানমন্ত্ৰীৰ মন্তব্যও বিচাৰিছে। এই ঘটনাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগক সুও মটো পদক্ষেপ লোৱাৰ দাবী কৰিছে মহিলা কংগ্ৰেছে। বিশ্বনাথত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰিছিল বুলি অভিযোগ উঠিছে। বাতৰি কাকতত প্ৰকাশ পোৱাৰ লগে লগে সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হয়। কংগ্ৰেছ দলৰ মহিলা শাখাই দেশজুৰি প্ৰতিবাদৰ আহ্বান জনাইছে আৰু মন্তব্য দিছে যে এনে নাৰী বিদ্বেষী মানসিকতাক ভাৰতীয় ৰাজনীতিত স্থান দিব নালাগে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।